আজি পবিত্ৰ ঈদ উল আজহা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীতো ঈদৰ উৎসাহ। ঐতিহ্যমণ্ডিত গাড়ীগাঁও ঈদগাহ ময়দানত সম্পন্ন ঈদৰ সমূহীয়া নামাজ। কেইবা সহস্ৰাধিক লোক একত্ৰিত হৈ আদায় কৰে ঈদৰ নামাজ। নামাজৰ অন্তত বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত প্ৰাৰ্থনা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ। ইফালে ধৰ্মীয় ৰীতি অনুসৰি কৰা হয় কোৰবানী। এটা সুন্দৰ বাতাবৰণত আল্লাহৰ কৃপাত মহান আল্লাহৰ সৃষ্টিকৰ্তাৰ নিৰ্দেশ মানি অসম চৰকাৰৰ যি নিৰ্দেশনা সেইসমূহ পালন কৰি ইয়াত আজি ঈদ উল আজহাৰ নামাজ সম্পাদন কৰা হ'ল আৰু এই নামাজৰ মাধ্যমেৰে শান্তি সম্প্ৰীতি যি আমাৰ বান্ধোন সেই বান্ধোন যাতে সদায় থাকে তাৰ বাবে ইমামৰ জৰিয়তে আজি দোৱা আৰু প্ৰাৰ্থনা কৰা হ'ল। আমি আশা ৰাখিছোঁ আজিৰ এই জামাতৰ মাজেৰে ভাতৃত্ববোধ শান্তি সম্প্ৰীতি অসমৰ যি গৌৰৱ উজ্জ্বল অধ্যায় এই ইতিহাস সদায় থাকিব আৰু অসমৰ যি ভাতৃত্বভাৱ এনাজৰী এডাল সদায় জীয়াই ৰাখিব বুলি আজিৰ এই ঈদ উল আজহাৰ জৰিয়তে আমি সমূহ অসমবাসী ৰাইজলৈ আহ্বান জনাইছোঁ। মই আগতেই কৈছোঁ যে অসমৰ মাননীয় যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে যি গো সুৰক্ষা আইন বা অইন জীৱ জন্তুৰ ক্ষেত্ৰত যি আইন তেখেতে প্ৰণয়ন কৰিছে সেই আইন সুন্দৰভাৱে ইয়াত মানি আমাৰ এই অঞ্চলৰ ৰাইজে কুৰবানী ইতিমধ্যেই সম্পাদন কৰিছে আৰু কিছু সম্পাদন হ'বলৈ গৈ আছে। আমি আশা ৰাখিছোঁ আজিৰ এই কুৰবানীৰ যি ত্যাগ এই ত্যাগৰ মাধ্যমেৰেই অসমৰ যি শান্তি সম্প্ৰীতি বা অসম চৰকাৰৰ যি আহ্বান এই আহ্বান আমি ত্যাগৰ মাধ্যমেৰে পালন কৰি যাম। ইছলাম যিহেতু শান্তি সেই শান্তি বৰ্তাই ৰাখি আমি সকলোৱে যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি গো সুৰক্ষা আইন সেই গো সুৰক্ষাৰ নীতি নিয়ম মানি আমি কুৰবানী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু মই গাড়ীগাঁও কবৰস্থান কমিটিৰ সভাপতি হিচাপে আমি এটা ৰাজহুৱাকৈ আমি সিদ্ধান্ত লৈছোঁ যে আমি চৰকাৰৰ যি নীতি নিয়ম সেই নীতি নিয়মৰ পালন কৰিহে আমি কুৰবানী পালন কৰিম। সেয়ে আমাৰ এইখিনি যাতে আমাৰ কোনো একতাটো আমাৰ যিটো আমাৰ সমাজৰ যিটো ঐক্যৰ যিটো বান্ধোন সেই বান্ধোনটো আমাৰ যাতে বিনষ্ট নহয়, কাৰণ আমাৰ চাৰিওফালে আমি হিন্দু মুছলিম আমি একেলগে সম্প্ৰীতিৰ বান্ধোনতে জীয়াই আছোঁ। গাড়ীগাঁৱৰ দুইফালে আমাৰ হিন্দু ভাইসকলৰ আমি জড়িত আৰু সৰুৰ পৰাই ডাঙৰ হৈছোঁ তেওঁৰ লগত, তেওঁলোকৰ যাতে অন্তৰাত্মাই আঘাত নাপায় সেইখিনিৰ প্ৰতি লক্ষ্য ৰাখি আমি কুৰবানী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।